নমস্কাৰ। আপোনাৰ যদি জন্ম 8 তাৰিখ, 17 তাৰিখ আৰু 26 তাৰিখ হয়, নতুবা আপুনি মকৰ ৰাশি বা কুম্ভ ৰাশিৰ ব্যক্তি, সমান্তৰালকৈ আপোনাৰ শনিৰ চাই চাতি বা ধায়া চলি আছে আৰু আপোনাৰ সংখ্যাতত্ব অনুসৰি জন্ম তাৰিখ, জন্ম মাহ আৰু জন্ম বছৰ যদি যোগ কৰিলে 8 সংখ্যা ওলায়, তেনেহ'লে এই উপায় স্পেচিয়েল আপোনাৰ কাৰণে। আৰু তাৰোপৰি যিসকলৰ যিকোনো কামত বাধাপ্ৰাপ্ত হৈ আছে সেইসকলে এই উপায় কৰিব পাৰে। আৰু এই উপায় শনিদেৱক লৈ, কাৰণ আপোনাৰ শনিদেৱ যদি সন্তুষ্ট হয় তেনেহ'লে আপোনাৰ যিকোনো কামত আহি থকা বাধাবিলাক দূৰ হ'ব। প্ৰপাৰ্টি সম্পৰ্কীয় হওক বা আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰতে হওক বা যিকোনো সমস্যাৰ ক্ষেত্ৰতে হওক, আপুনি এই উপায় কৰিব সোমবাৰ দিনাখন কৰিব লাগে। আৰু কৰিব লাগে আপোনাৰ শনিৰ প্ৰিয় এজোপা গছ, এখন নীলা জীৱন। আপুনি নীলা জীৱনত যদি ৰঙা ৰঙৰ ৰছী যদি আপুনি বান্ধিব পাৰে তেনেহ'লে আপুনি সকলো সমস্যাৰ পৰা মুক্ত হ'ব শনিদেৱৰ। গতিকে আপুনি এই কাম সোমবাৰে কৰিব, ৰঙা ৰছীডাল বান্ধিব আৰু আপোনাৰ নিজৰ মনৰ কথাখিনি ক'বলৈ নাপাহৰিব। মনৰ কথা মানে আপুনি সুখ সমৃদ্ধি, টকা পইচা বা আপোনাৰ যি কামত বাধা হৈ আছে সেই কথাখিনি আপুনি উল্লেখ কৰিব লাগিব। আৰু ডেফিনেটলি এনেকৈ যদি আপুনি কণ্টিনিউ আপুনি 9টা, 11টা বা 13টা এনেকুৱা ধৰণৰ বিজয়ী সংখ্যাত যদি আপুনি কৰিবলৈ বিচাৰে শনিদেৱক সন্তুষ্ট, তো ডেফিনেটলি আপোনাৰ শনিদেৱ সন্তুষ্ট হ'ব আৰু আপোনাৰ কৰ্মৰ যি বাধা আছে সেই বাধাবিলাকো দূৰ হ'ব। ধন্যবাদ। আপোনালোকে কৰি চাব, এই উপায় যথেষ্ট সুফল পাব। ধন্যবাদ।